হত্যাকাৰী নীৰজ শৰ্মাৰ শিহৰণকাৰী বৰ্ণনা। হয়, নীৰজ শৰ্মাৰ মমায়েক আৰু মামীয়েকে শিহৰণকাৰী বৰ্ণনা আগবঢ়ালে সংবাদ মাধ্যমৰ আগত। আপোনালোকেও গাৰ নোম শিয়ৰি উঠিব এই বৰ্ণনা শুনিলে। হয়, একেজন দেউতাকৰ সন্তান নীৰজ শৰ্মাই নিজৰ ভাতৃ দুজনক হত্যা কৰি হত্যাকাৰী আখ্যা ল'লে। আৰু সেই হত্যাকাৰীজনক কাৰ উচতনিত কোনে উচতাইছিলে শিহৰণকাৰী বৰ্ণনা দি গ'ল নিজৰ মোমায়েক আৰু মামীয়েকে। আপোনালোকে জানি আচৰিত হ'ব এজন ডেকা ল'ৰাক উচতাই কেনেকৈ নিজৰ ভাতৃক হত্যা কৰাইছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভাল বাৰু। হয়, আপোনালোকে নিউজত এতিয়া শুনি আছে বা দেখি আছে টংলাৰ যি দুজন কিশোৰ হত্যা কৰিলে নিজৰ ককায়েকে। আৰু সেই হত্যাকাৰীক কোনে উচতাইছিল, কাৰ উচতনিত তেওঁ নিজৰ ভাতৃক হত্যা কৰিলে, এই কথাবোৰ আচলতে সকলোৰে জানিবলৈ মন যায়, নহয় জানো? নিজৰ দেউতাকে দুগৰাকী বিবাহ কৰিছিল আৰু সেই দুগৰাকী বিয়া কৰোৱাৰ পাছত প্ৰথমগৰাকী সন্তান হ'ল নীৰজ শৰ্মা আৰু দ্বিতীয়গৰাকীৰ পত্নীৰ সন্তান যি দুটি এতিয়া হত্যা কৰি তেওঁ এই পৃথিৱীৰ পৰা বিদায় দিছে। আৰু সেই দ্বিতীয় বিয়া কৰাটোৱে কাল হ'ল এই সন্তান দুটি। কিন্তু এই সন্তান দুটি গাত কি দুখ আছিল? দেউতাকে দ্বিতীয় বিয়া কৰাইছিল আৰু সন্তান ইতিমধ্যে যথেষ্ট ডাঙৰ হৈছিল। আৰু ইমান দিনৰ পাছত এনেকৈ যে মনত ক্ষোভ পুহি ৰাখি নিজৰ ভাতৃক হত্যা কৰিব তেওঁলোকে মুঠেই ভাবিব পৰা নাছিল। আৰু দ্বিতীয় বিবাহ কৰাটোৰ যদি ভুল আছিল তেনেহ'লে আমাৰ সমাজত কিয় দ্বিতীয় বিবাহ কৰোৱাবলৈ অনুমতি আছে বা আইনৰ ফালৰ পৰা এই কামটো একেবাৰে কিয় বন্ধ নকৰে? তেওঁ মাইণ্ডছেটটো ইমানেই বেয়া হ'লনে? তেওঁ মাইণ্ডছেটটো কোনে ইমান উচতাই তেওঁ মগজ বেয়া কৰিলে বা তেওঁ মগজত কোনে ইমান বিষ সুমুৱালে? হয়তো আপোনালোকে সংবাদ মাধ্যমৰ যিসমূহ বাতৰি ভাইৰেল হৈ আছে সেই বাতৰিসমূহৰ পৰা আপোনালোকে গম পাইছে। তেওঁ সম্পৰ্কীয় মমায়েক মামীয়েকৰ ঘৰত সঘনে থাকে আৰু চৰকৰ আছিল। আৰু সেই মমায়েকৰ বাইক লৈ গৈ নিজৰ ভাতৃক আনি হত্যা কৰি আৰু নিৰ্দিষ্ট টাইমত বাইকখন ঘৰত থৈছিল। আৰু সকলোবোৰ সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে নীৰজ শৰ্মাই। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে। কিন্তু কালৰ সৰোবৰ নাই। নিজৰ ককায়েকে সৰু ভাতৃ দুজনক হত্যা কৰিবলৈ যেতিয়া কুণ্ঠাবোধ নকৰিলে বা সেইজনো বৰ বিশেষ ডাঙৰ ব্যক্তি নহয়, তেওঁ মন মগজ কোনে উত্তেজিত কৰি তেনেকুৱা কাম কৰাইছে, নিশ্চয় তেওঁ এদিন এনেকুৱা ভুক্তভোগী হ'বলৈ পাব। কিন্তু এতিয়া তেওঁ যি কৰিলে সকলো শেষেই কৰিলে। কিন্তু তেওঁ উচিত শাস্তি পোৱাটো আৰু দ্বিতীয়বাৰ যাতে এনে কাম কৰিবলৈ কোনেও মন মেলিব নোৱাৰে তেনেকুৱা এটা আইনৰ ফালৰ পৰা শাস্তি সকলোৱে বিচাৰিছে। কাৰণ নিজৰ মাহীমাকে সংবাদ মাধ্যমৰ আগত কৈ আছে যে যদি জেলৰ পৰা ওলাই আহিবলৈ হয় এইবাৰ কিন্তু মাহীমাককো তেওঁ হত্যা কৰিব বুলি মাহীমাকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। কিন্তু সেয়েহে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড হোৱাটো সকলোৱে বিচাৰিছে বা তেওঁক ফাঁচি দিয়াটো সকলোৱে বিচাৰিছে। কিন্তু আইনখনে যি কৰিব লাগে সকলো আইনে জানে, সেই গতিকে সকলোৰে মংগল হোৱাকৈ তেওঁলোকে তেওঁক উচিত শাস্তি দিয়াটো সকলোৱে বিচাৰে। সেয়েহে মই মোৰ চেনেলৰ যোগেদি এই কথাকেইষাৰ ক'লোঁ। আৰু মমায়েক মামীয়েকে যিবোৰ সংবাদ মাধ্যমৰ আগত ক'লে তেওঁলোকেই যে উচতাইছে সেই কথাখিনি সকলোৱে ইতিমধ্যে গম পাইছে। আৰু সেয়েহে মই মোৰ চেনেলৰ যোগেদি আপোনালোকক কথাকেইটা আগবঢ়ালোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।